নমস্কাৰ DEE LPUP ৫৫৫০টা পদৰ দুখন মেধা তালিকা ইতিমধ্যে প্ৰকাশ পালে। দুইখন মেধা তালিকা বিশ্লেষণ কৰি আৰু কাট অফত প্ৰভাৱ পেলোৱা কিছুমান ফেক্টৰ বিবেচনা কৰি আছামিজ মিডিয়াম LPৰ ফাইনেল কাট অফ সম্পৰ্কে এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ। এইবাৰৰ ৰিক্ৰুটমেণ্টত বৰপেটা, বঙাইগাঁও আৰু দৰং এই তিনিখন জিলা জেনেৰেল কেণ্ডিডেটৰ কাৰণে হাই ৰিস্ক ডিষ্ট্ৰিক্ট হিচাপে আইডেণ্টিফাই হৈছে। এই জিলাকেইখনত পোষ্টৰ সংখ্যা কম হোৱাৰ বাবে বেছি নম্বৰ থকা প্ৰাৰ্থীসকলে ফুল কনফিডেন্সত নিজৰ হোম ডিষ্ট্ৰিক্টখনক ফাৰ্ষ্ট বা ছেকেণ্ড প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্ট হিচাপে চিলেক্ট কৰি লৈছে। বেছি প্ৰাৰ্থীয়ে আবেদন কৰা জিলাকেইখনত কাট অফ ডিফাৰেঞ্চ কম দেখা গৈছে। প্ৰথমে লৈছোঁ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত URৰ কাট অফ ডিফাৰেঞ্চ আছিল 0.420। ফাইনেল কাট অফ 66.3 ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.215 আছিল। ফাইনেল কাট অফ 60.3 ভিতৰত থাকিব। SCৰ কাট অফ একে আছিল। ফাইনেল কাট অফ 57ৰ তললৈ নাহে। STPৰ কাট অফ ডিফাৰেঞ্চ 0.198 আছিল। ফাইনেল কাট অফ 55ৰ ভিতৰত থাকিব। বঙাইগাঁও URৰ কাট অফ ডিফাৰেঞ্চ 0.858। ফাইনেল কাট অফ 63.8ৰ ভিতৰত থাকিব। STPৰ কাট অফ ডিফাৰেঞ্চ 0.676। ফাইনেল কাট অফ 53.2ৰ ভিতৰত থাকিব। দৰং ডিষ্ট্ৰিক্ট URৰ কাট অফ ডিফাৰেঞ্চ 0.712। ফাইনেল কাট অফ 64.7ৰ ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.229। ফাইনেল কাট অফ 60.8ৰ ভিতৰত থাকিব। SCৰ কাট অফ ডিফাৰেঞ্চ 0.746। ফাইনেল কাট অফ 55.8ৰ ভিতৰত থাকিব। STPৰ কাট অফ ডিফাৰেঞ্চ 0.033। ফাইনেল কাট অফ 55.1ৰ ভিতৰত থাকিব। ধেমাজি URৰ কাট অফ ডিফাৰেঞ্চ 0.492 আছিল। ফাইনেল কাট অফ 60.4ৰ ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.117 আছিল। ফাইনেল কাট অফ 59.4ৰ ভিতৰত থাকিব। SCৰ কাট অফ ডিফাৰেঞ্চ 0.278। ফাইনেল কাট অফ 55.9ৰ ভিতৰত থাকিব। ডিব্ৰুগড় URৰ কাট অফ ডিফাৰেঞ্চ 0.270। ফাইনেল কাট অফ 60.8ৰ ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.411। ফাইনেল কাট অফ 59.6ৰ ভিতৰত থাকিব। মাজুলীত URৰ পোষ্টৰ সংখ্যা কম। জিঅ'গ্ৰাফিকেল কাৰণত মাজুলীত কম কেণ্ডিডেটে এপ্লাই কৰে। URৰ ক্ষেত্ৰত মাজুলী এইবাৰ ল' ৰিস্ক ডিষ্ট্ৰিক্ট হিচাপে আইডেণ্টিফাই হৈছে। মাজুলীত URৰ কাট অফ ডিফাৰেঞ্চ 0.506। ফাইনেল কাট অফ 60.7ৰ ভিতৰত থাকিব বুলি আশা কৰিব পাৰি। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.374। ফাইনেল কাট অফ 58.5ৰ ভিতৰত থাকিব। STPৰ কাট অফ ডিফাৰেঞ্চ 1.606। ফাইনেল কাট অফ 57ৰ ভিতৰত থাকিব। ধুবুৰী ডিষ্ট্ৰিক্ট আগৰ ৰিক্ৰুটমেণ্টবিলাকত ধুবুৰীত কাট অফ কম যায়। এইবাৰ কাট অফ হাই হোৱা দেখা গৈছে। ধুবুৰীত URৰ কাট অফ ডিফাৰেঞ্চ 0.380। ফাইনেল কাট অফ 62.5ৰ ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.245। ফাইনেল কাট অফ 59.8ৰ ভিতৰত থাকিব।
SCৰ কাট অফ ডিফাৰেঞ্চ 0.320, ফাইনেল কাট অফ 57.2 ভিতৰত থাকিব। STPৰ কাট অফ ডিফাৰেঞ্চ 0.282, ফাইনেল কাট অফ 54.5 ভিতৰত থাকিব। গোৱালপাৰা URৰ কাট অফ ডিফাৰেঞ্চ 0.328, ফাইনেল কাট অফ 62.5 ভিতৰত থাকিব। OBCৰ কাট অফ ডিফাৰেঞ্চ 0.171, ফাইনেল কাট অফ 59.7 ভিতৰত থাকিব। SCৰ কাট অফ ডিফাৰেঞ্চ 0.331, ফাইনেল কাট অফ 56.6 ভিতৰত থাকিব বুলি ধাৰণা কৰিব পাৰি। বাকী ডিষ্ট্ৰিক্টবিলাক নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।